নমস্কাৰ, মোৰ নাম তাহান আহমেদ। মই এবাৰ ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ। যিহেতু জুবিনদাৰ মৃত্যুৰ পিছত চবেই দুখ প্ৰকাশ কৰিছে, সেইকাৰণে মই জুবিনদাৰ স্মৃতিটো বচাই ৰাখিবৰ কাৰণে গামোচাত জুবিনদাৰ এখন চিত্ৰ অংকন কৰিছোঁ। এই চিত্ৰবোৰ আঁকি পেলাই মই ৰহা বিষ্ণুজ্যোতি তাত চিত্ৰাংকন তাত মই গামোচাখন দিছোঁ ছবি আঁকি স্মৃতিটো বচাই ৰাখিবৰ কাৰণে। আৰু এনেকেই আন আন জেগাতো আঁকিছোঁ জুবিনদাৰ স্মৃতি বচাবৰ কাৰণে। কি চিত্ৰ অংকন কৰিছে? মই চিনেমা এক্টৰ তেনেকৈ, তাৰপিছত জীৱ জন্তু, মানুহৰ এক্সপ্ৰেশ্যন যেনেকৈ সেইবোৰ আকোঁ। অইল পেইণ্টিং কৰোঁ, এক্ৰেলিক কৰোঁ, ক্ৰাফ্টো কৰোঁ, তাৰেৰে কাঠেৰে বস্তু বনাওঁ। আৰু চিত্ৰ অংকন কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা প্ৰশংসা আৰু বঁটা পাবলৈ সক্ষম হৈছে। হয় হয়, পাইছোঁ। বিভিন্ন বিহু প্ৰগ্ৰাম হওক, এনেকৈ আৰ্ট কম্পিটিশ্যন, তাত গৈ পেলাই এনেই প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ। শিক্ষা ক'ৰ পৰা লৈছিলে? মই সৰুৰে দাদা এজন আছিল, দাদাজনৰ পৰা শিকিছিলোঁ। তাৰপিছত ঘৰতেই নিজে প্ৰেক্টিছ কৰিছোঁ তেনেকৈ। প্ৰথম আৰম্ভণি শিক্ষা মই শিশু বিকাশ কেন্দ্ৰৰ পৰা লৈছোঁ, ৰহা উচ্চমী মাধ্যমত বিদ্যালয়। কোন ক্লাছত? এবাৰ ফাৰ্ষ্ট ইয়েৰ। ফাৰ্ষ্ট ইয়েৰত। চিলেক্ট কৰিছিল তাৰ পৰা, আৰু এই বঁটাটোও পঠাইছিল। মই খেতি বাতি অসমৰ দীঘলীয়াতী ৰহা। মাৰ নাম মিছ তঞ্জুলা বেগম আৰু দেউতাৰ নাম মহম্মদ নাজিৰুদ্দিন হামিদ। মোৰ দাদা এজন আছে, মহম্মদ ৰাকিব হুছেইন। এই শিক্ষক হয়। তাহান আহমেদ মোৰ ঘৰৰ ওচৰৰে। সি সৰুৰ পৰা ছবিৰ প্ৰতি খুব আগ্ৰহ আছিল আৰু সৰুতে ঘৰতে বিভিন্ন ধৰণৰ ড্ৰয়িং কৰি থাকে। তাৰপৰা মই গাঁৱতে এখন সৰুকৈ চিত্ৰাংকন বিদ্যালয় এখন খুলিছিলোঁ আজিৰ পৰা 5 বছৰমানৰ আগত। তাৰপিছত তাতে অলপ শিকিছিল। শিকাৰ পিছত গাঁৱৰ যিহেতু ল'ৰা ছোৱালীবোৰ লাহে লাহে কমি যায়গৈ স্কুলত, সেই তেনেকৈ বন্ধ হৈ গ'লগৈ, কিন্তু তাৰ ছবি অঁকাটো ৰখি গ'লগৈ। তাৰপিছতে দেখিলোঁ সি তাৰ হাতখন বৰ ধুনীয়া আৰু ছবি আঁকি সিও ভাল পায়। সেয়ে মই চিন্তা কৰি মই ৰহাৰ বিষ্ণুজ্যোতি চিত্ৰাংকন বিদ্যালয়তে কাম কৰোঁ, তাক মই লৈ গ'লোগৈ। গৈ আমাৰ ৰহা বিষ্ণুজ্যোতি চিত্ৰাংকন নাম লগাই দি তাতে শিকোৱা আৰম্ভ কৰিলোঁ। আৰু তাতে আমাৰ বিষ্ণুজ্যোতি চিত্ৰাংকন বিদ্যালয় আজিকালি গুৱাহাটী আৰ্ট এণ্ড কালচাৰ ছ'চাইটিৰ আণ্ডাৰত পৰীক্ষা হয়, সেই পৰীক্ষাও তেওঁ দিলে। দিয়াৰ পিছতে সুখ্যাতিয়ে ধুনীয়াকৈ পাছ কৰি এবাৰ ডিপ্ল'মা 4th year পাইছেগৈ। তাৰপিছতে সি ছবি অঁকাটো তাৰ মানে খুব আগ্ৰহেৰে বাঢ়ি আহিল, বেছিকৈ বাঢ়ি অহাৰ পিছত যদিও আনুষ্ঠানিক শিক্ষাত ড্ৰয়িংটো শিকোৱা হয় বা পেইণ্টিংটো শিকোৱা হয়, তাৰ উপৰিও সি তাৰ নিজৰ ইচ্ছাৰে সি ক্ৰাফ্ট কৰিব লৈছে, তাৰপিছত স্কেচ কৰিব লৈছে, ডাঙৰ ডাঙৰ পেইণ্টিং কৰিব লৈছে, বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মুখাবোৰ আঁকিব লৈছে, আৰু মানুহ ফটো চাই সি কপি কৰিব লৈছে। তাৰপিছতে এনেকৈ সি গোটেইখিনি কাম কৰি আছে। তাৰ মাজতে তাৰ পঢ়াখিনিও থাকে, স্কুলীয়া পঢ়া, সেইখিনিও সি নিয়াৰিকৈ চলাই নিছে। তাৰপিছতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ মাজতে এই ঘটনাটো হোৱাৰ পিছত তাৰ মনলৈ জানো কেনেকৈ প্ৰশ্ন আহিল যে মই এখন ছবি আঁকিম। তাৰপিছতে এখন ছবি আঁকিলে জুবিনদাৰ, বৰ ধুনীয়া হ'ল। আৰু এখন ছবি আঁকি আকৌ আমাৰ ৰহা বিষ্ণুজ্যোতি চিত্ৰাংকন বিদ্যালয়ত তেওঁ উপহাৰ হিচাপে দিলে, আৰু সেইখন আমাৰ বিষ্ণুজ্যোতি চিত্ৰাংকন বিদ্যালয়ত বৰ্তমানো আছে। যে এনেকেই চিত্ৰৰ জীৱনটো চিত্ৰ অংকনৰ জীৱনটো আগবাঢ়ি আছে। আগলৈ আৰু ভাল ভাল ছবি আঁকে, তেওঁক যাতে সকলোৱে চিনি পায়। তেতিয়া তাৰ এটাই ডাঙৰ দুখ, সি ভিতৰত বেছিকৈ অকলশৰে আঁকি থাকে, কিন্তু বাহিৰলৈ ওলাবলৈ টান পায়। গতিকে আচলতে যিহেতু কাম এটা কৰে সকলোৱে চিনি পাব লাগে, গতিকে আমিও সেইটো কামনা কৰি আজি এইখিনি পাইছেগৈ।